নমস্কাৰ। আজি 17 ডিচেম্বৰ আমি ঘৰলৈ আহিছিলোঁ আৰু আহি পেলাই মাৰ ঘৰতো সোমাই এতিয়া আকৌ আহিছোঁ আমাৰ ঘৰখনলৈ। মিস্ত্ৰীয়ে কাম কৰিয়ে আছে, মই দেখাইছোঁৱে আপোনালোকক, আগতো দেখুৱাইছোঁ। আজি মানে মই গোটেই ঘৰটো একেবাৰে ভিতৰৰ পৰা বাহিৰলৈকে গোটেইখিনি অকণমান ভিডিঅ' কৰিম, ৰাখি থ'ম। মানে কেনেকুৱা পৰ্যায়ত আমাৰ ঘৰটো হৈছেগৈ সেইখিনিকে মানে মই ৰাখিব বিচাৰিছোঁ, পিছলৈ থাকি যাব। আৰু এতিয়া আমি আহি পালোহি, এয়া সন্মুখৰ ভাগটোত দেখিছে নহয়, এয়া গ্ৰিল লগোৱা হৈছে। এইফালে মিস্ত্ৰীয়ে কাম কৰি আছে, এইটো গ্ৰিল হৈ গ'ল। আৰু সন্মুখত এয়া সোমাই এইখন 12 দেই, এই বাৰান্দাখন 8 আৰু এইখন 18। এতিয়া ইয়াৰ মানে এইটো যে ষ্টেপৰ তলৰ যিখিনি এৰিয়া, তাতে বাঁহ কাঠবিলাক থৈ দিছে। পিছত কিবা কিবি কৰিব লাগিব। এইটো গোটেইটো এতিয়া মুকলি হৈ আছে আৰু আমি এইফালে তলা মাৰি দিয়াৰ ব্যৱস্থা কৰিম। তেতিয়া কি হ'ব, মানে পাছফালেও দৰজা লগাইছোঁ, বস্তুবিলাক ইয়াতে সোমাই থাকিব পাৰিব। গ্ৰিলবিলাকতো লগোৱা হৈয়ে গৈছে, দৰজা খিৰিকী বাকীবোৰ লগোৱা নাই। খিৰিকীবোৰ বনাবলৈ দিয়া হোৱাই নাই, গ্ৰিলখিনিহে লগোৱা হৈছে। গ্ৰিলখিনি লগোৱা হৈ গ'ল যেতিয়া আমি মানে আগফালে আৰু পিছফালে তলা মাৰিব পাৰিম। আৰু এতিয়া আমি সোমাই গৈছোঁ ভিতৰলৈ। এইটো একদম চিধা পূৰা সেই তালৈকে কৰিডৰ গোটেইটো, আৰু গোটেইটো হল নিচিনাকৈ এই মাজত আমি হল ৰাখিছোঁ। হল মানে কি, ডাইনিং ৰুম ড্ৰয়িং ৰুমটো আমি হল নিচিনা কৰি থৈছোঁ। সেইটো 14 আৰু 18 ফুট আছে, 14 ফুট 18 ফুট। কেতিয়াবা কিবাকিবি পাতিবৰ কাৰণে ভাল হ'ব, সেইটো কাৰণে আমি একদম ডাঙৰ হল কৰি ৰাখি দিছোঁ। এইটো মাজত মানে আমি পাৰ্টিশ্যন নিদিওঁ। আৰু সন্মুখতে এইটো আমাৰ হৈছে কিটচেনটো 10 ফুট আৰু 12 ফুট আছে। এইটো হৈছে কিটচেনটো, দুফালে দুখন খিৰিকী আছে। এইফালে কিটচেনৰ পৰা ওলায়ে আমি ডাইনিং ৰুমটো পাম। ডাইনিঙৰ লগতেই আছে ড্ৰয়িং ৰুমটো, দুইটা একেলগতে আছে। ডাইনিং ড্ৰয়িঙৰ কিন্তু মাজত মানে আমি পাৰ্টিশ্যন কৰা নাই, সেইটো খোলাকৈ থাকিব। আৰু এইটো হৈছে আমাৰ কিটচেনটো। এইটো গোটেই ডাঙৰ হল দেখিছে, পূৰা হল, ইমূৰৰ পৰা সিমূৰলৈ এটা হল হৈ যাব। আৰু এইফালে এইটো এটা বাথৰুম আছে। বাথৰুমটোৰ কাষত আমি জেগা ৰাখিছোঁ, মানে এইডোখৰত আমি ৰাখিম, বেচিনৰ ব্যৱস্থা কৰিম, বাহিৰৰ মানুহে হাত ধুব পাৰিব। আৰু পিছফালে ওলাবৰ কাৰণে এইখন দৰজা লগালোঁ বুলি কৈছিলোঁ যে, এইখন দৰজা লগোৱা হৈ গ'ল। আৰু পিছফালে এইটো টেংকিটো খান্দি আছে মিস্ত্ৰীয়ে। এই টেংকিটো, লেট্ৰিনৰ টেংকিটো বনোৱা আমি নাছিলোঁ, এতিয়া খান্দিছে। মানে এইফালেদি বাকীখিনি কাম কৰি ল'বৰ কাৰণে টেংকিটো পিছত বনাম বুলি থৈ দিয়া হৈছিলে, খান্দি আছে, কমপ্লিট হোৱা নাই। আৰু এসপ্তাহমান লাগিব বুলি কৈছে বনাই কৰি হোৱালৈকে তাৰমানে। আৰু আকৌ সোমাই আহি এইটো এটা গেছ ৰুম, এইটো 12 এটা ৰুম হয়, এইটো গেছ ৰুম হিচাপে ৰখা হৈছে এতিয়া। আৰু গেছ ৰুমটোৰ পৰা ওলাই আহিয়ে আৰু এটা এইটো চাইডে ৰুম আছে, সেইটোও 12 এটা ৰুম। বৰ্তমান আমি এই ৰুমটো গোসাঁই ঘৰ কৰিম এতিয়া। দুইফালে দুটা আছে, এটা 12, এইটোও 12, দুফালে দুটা, এটা গেছ ৰুম হ'ব, এটা গোসাঁই ঘৰ হ'ব। আৰু তাৰ পৰা ওলাই আহিয়ে এয়া সেই হলটো, আকৌ কৰিডৰটো, আৰু এইফালে আছে সোঁফালে এটা লেট্ৰিন বাথৰুম। এইটো ৰঙৰ ৰুমৰ লগত দিয়া হৈছে, কিন্তু দুফালে দুখন দৰজা দিছোঁ। এইফালে বাহিৰৰ মানুহ সোমাবৰ কাৰণে এখন দৰজা থাকিব, বাহিৰৰ পৰা যাব পাৰিব কোনোবা। এইটো ফালেও ৰাখিছোঁ ৰাস্তা এটা, আৰু ৰঙৰ ৰুমৰ ফালেদিও ৰাখিছোঁ এটা ৰাস্তা, সেই ৰুমৰ পৰা ইয়ালৈ যাব পাৰিব।
বাথৰুমটোলৈ এইখন দৰ্জা আৰু এই ৰুমটো 12 এটা ৰুম এইফালে এখন দৰ্জা মই কৈছোঁ নহয় দুফালে দুখন ৰাখিছোঁ আৰু সিফালেও এখন এইফালেও এখন আৰু সেইফালে গৈ পেলাই সিটো চাইডে মানুহ আহিবৰ কাৰণেও এইটো এখন দৰ্জা ৰাখিছোঁ বাহিৰৰ মানুহখিনি যাতে এইফালে আহিব পাৰে ৰুম হয় আমাৰ মানে এইটো আমাৰ বেডৰুম হ'ব এতিয়া আৰু ইয়াৰ লগতে আছে আমাৰ লেট্ৰিন বাথৰুম এইটো এটা ৰুম সিফালে এখন খিৰিকী দিয়া আছে আৰু ৰুমটোৰ সাইজ 14 আৰু 16 লগতে এটা আছে লেট্ৰিন বাথৰুম লেট্ৰিনটোৰ সাইজ হৈছে 14 আৰু 6 এইটো অকণ দীঘল ইটো একে আছিলে কিন্তু মাজত আমি পাৰ্টিশ্যন কৰিছোঁ বেছি নেটাৰ কাৰণে আৰু বাথৰুমলৈ যাবলৈ কাৰণে এইটো ৰুমৰ পৰা এখন দৰ্জা থাকিব এই দৰ্জাখনেদি আমি বাথৰুমলৈ যাব পাৰিম এফালে এখন খিৰিকী এইটোৱে আমাৰ হৈছে মাষ্টাৰ বেডৰুম আৰু মাষ্টাৰ বেডৰুমৰ পৰা ওলাই আকৌ এয়া সন্মুখলৈ গ'লে মানে এই বাৰান্দাখন আমি পালোঁ এইখন বাৰান্দা এতিয়া আকৌ এইটো পিছফাল গোটেই পিছফালটো দেখুৱাইছোঁ ইয়াত এখন বাৰান্দা থাকিব বৰ্তমান আমি দিয়া নাই পিছত এখন বাৰান্দা পাছফালে দিব লাগিব এতিয়া এনেদৰে ৰখা হৈছে এয়া কাম চলিয়ে আছে গতিকে বাৰান্দাখনৰ কথাটো আমি পিছত চিন্তা কৰিম আৰু ছাইডত গোটেই মানে কাঠ বাঁহবিলাক পৰি লেতেৰা হৈ আছে এইবিলাকো মাটি অলপ পেলাব লাগিব কাৰণ এতিয়া দ হৈ আছে কামখিনি হোৱাৰ পিছত আমি গম পাম কিমান মাটি লাগিব কি কথা কাৰণ আমাৰ সন্মুখেৰে এটা ৰাস্তা গৈছে ৰাস্তাটো মানে এতিয়া ওখ হৈ গৈছে সেইটো কাৰণে আমি আমাৰ ভিতৰৰ বাউণ্ডেৰীটোত মাটি পেলাবই লাগিব পিছফালেও বহুত মাটি ওলাইছে টেংকিটো যে বনাবৰ কাৰণে যিটো খন্দা হৈছিলে সেই মাটিখিনিও ইয়াতে আমি দি দিম পাছফালখিনিত অলপমান ফিল আপ হ'ব আৰু এতিয়া গোটেই ঘৰটো মানে বাহিৰৰ পৰা আপোনালোকক দেখুৱালোঁ এতিয়া মই ভিতৰে সোমাই আহিছোঁ এয়া এই কৰিডৰটোৱেদি পোনে পোনে গৈ মই আগফালে ওলাই যামগৈ আৰু এইবাৰ উঠি আহিলোঁ আমি ছাদৰ ওপৰলৈ আমাৰ ছাদখন আছে 2763 স্কুৱেৰ ফুটৰ ছাদৰ ওপৰৰ পৰা এয়া চাৰিওফালৰ পৰিৱেশটো এতিয়া বহুত ঘৰ হৈ গ'ল মানুহে বহুত ঘৰ বনালে আমি প্ৰথম লওঁতে কিন্তু গোটেইখন পথাৰেই আছিলে ঘৰবিলাক এতিয়াহে হৈছে কাৰণ আজিকালি মাটি যে ক'তো পৰি নাথাকেই ন যিমানেই দাম নহওক কিয় মাটি সব মানুহে মাটি কিনি কিনি ঘৰ বনাইছে কামবোৰ এনেকৈয়ে আগবাঢ়ি গৈ আছে আৰু অলপ অলপকৈ কেতিয়াকৈ শেষ হয় নাজানো গতিকে কেতিয়া থাকিবলৈ পাম সেয়া ভগৱানেহে জানে অলপ অলপ স্মৃতিবোৰ ৰাখি গ'লোঁ এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ বাই বাই